তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে মাজত মাত্ৰ 2টা দিন তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ সেই সময়ত বিজেপিৰ গুৱাহাটীৰ প্ৰাৰ্থীক লৈ সংবাদমেলত সৰব হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মতে গুৱাহাটীৰ বিজেপি প্ৰাৰ্থী কুইনুজাক মোদীয়ে উঠ বুলিলে উঠিব বহ বুলিলে বহিব বিজেপিয়ে তেনেকুৱা প্ৰাৰ্থীয়ে দিল্লীলৈ পঠিয়াব বিচাৰে কাৰণ তেওঁলোকে যাতে দিল্লীত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিব নোৱাৰে কুইনুজাৰ শিক্ষাগত অৰ্হতাৰ প্ৰসংগৰে এইদৰে মন্তব্য কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে তোমালোকে যাক কোৱালিফাইড নহয় তেনে এগৰাকী নেতা কিয় দিলা তাৰ মানে তাত গৈ গুৱাহাটীৰ হৈ মাত মাতিবলৈ নহয় তাত গৈ মোদী ডাঙৰীয়াই যি কয় উঠ বুলি ক'লে উঠিব বহ বুলি ক'লে বহিব যাতে তেওঁলোকে গৈ কেৱৰ এগেইনষ্টে ক'ব নোৱাৰে এনেধৰণৰ আজি সদস্য তেওঁলোকে আজি এইটো দিয়াৰ বাদে বেলেগ কি হ'ব পাৰে আৰু সকলোৱে জানে গুৱাহাটীৰ নিচিনা জেগাত তেওঁলোকৰ মানুহ নাছিল মনোনয়ন দাখিলৰ পাছৰে পৰা কুইনুজাৰ শিক্ষাগত অৰ্হতাৰ বিষয় লৈ চৰ্চা অব্যাহত আছে কাৰণ এবাৰ ভুলকৈ নিজকে উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ বুলি শপতনামাত উল্লেখ কৰি পুনৰ সলাবলগীয়া হৈছিল গুৱাহাটীৰ বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে বিজেপিৰ মতেই কুইনুজা পঞ্চায়তৰ জিলা পৰিষদৰ সদস্যৰ বাবেও অনুপযুক্ত কাৰণ অসমৰ বিজেপি চৰকাৰেই পঞ্চায়তৰ প্ৰাৰ্থীৰ ন্যূনতম শিক্ষাগত অৰ্হতাৰ আইন কৰিছিল সেই আইনৰ কথাও সোঁৱৰাই দিয়ে তৰুণ গগৈয়ে এই চৰকাৰে কি আইন কৰিছে যে মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব পঞ্চায়তৰ মেম্বাৰ বাকী পঞ্চায়তৰ কাৰণে ক্লাছ 10 আৰু জিলা পৰিষদৰ কাৰণে 12 হ'ব এই একে চৰকাৰ হিমন্ত বিশ্ব শৰ্মাই তেতিয়া আমি তাক বিৰোধিতা কৰিছোঁ আজি কেনেকৈ কুইনুজাক দিছে তেওঁলোকৰ মতে তেওঁ উপযুক্ত কেণ্ডিডেট নহয় তেওঁৰ যিটো এডুকেশ্যন কোৱালিফিকেশ্যন থাকিব লাগে তেওঁ যে জিলা পৰিষদৰ কাৰণে উপযুক্ত নহয় সেই আইন কোনে কৰিছে সেই আইন সৰ্বানন্দ সোণোৱাল কৰিছিল যে তুমি কোৱালিফাইড ইয়াৰ বিপৰীতে কংগ্ৰেছৰ গুৱাহাটীৰ প্ৰাৰ্থী ববিতা শৰ্মাক শিক্ষাগত অৰ্হতাকে ধৰি সকলো পিনৰ পৰা যোগ্য বুলি মন্তব্য কৰে গগৈয়ে কেৱল ববিতা শৰ্মাই নহয় কংগ্ৰেছৰ অসমৰ আটাইকেইগৰাকী প্ৰাৰ্থীকেই যোগ্য বুলি কয় প্ৰাক্তন মুখ্যমন্ত্ৰীজনে ব্যুৰো ৰিপৰ্ট নৰ্থ ইষ্ট নাও